নমস্কাৰ মাষ্টাৰ চামলৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনাক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনাক আলোচনা লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে বছৰটোৰ এনেকুৱা এটা বিশেষ দিন হয়, বছৰটোৰ এনেকুৱা এটা বিশেষ দিন যিটো দিনত আপুনি যি কাম কৰে সকলো কামতেই সাফল্য, সকলো কামতেই সিদ্ধি হয়। কোনটো দিন, কেতিয়া আছে, কি কৰিব, কি নকৰিব সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ মাধ্যমত। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক সকলোকে জনাইলো কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথম খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ প্ৰয়োগেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয় খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ প্ৰয়োগেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে সেই নাম্বাৰত ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া হওক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি? আজিৰ বিষয়বস্তু হৈছে যে বছৰটোৰ এটা বিশেষ দিন, এনেকুৱা এটা দিন যিদিনা আপুনি যি কাম কৰে হাজাৰ হাজাৰ বছৰ আগৰ পৰা, প্ৰাচীন যুগৰে পৰা আমাৰ শাস্ত্ৰত বিধিত এটা অতি পবিত্ৰ, মহাপবিত্ৰ দিন, যি দিনাখন আপুনি যি কাম কৰে সকলো কামতেই সিদ্ধি। মই কোনটো দিনৰ কথা কৈছো? মই আপোনাক কৈছো অক্ষয় তৃতীয়া। অক্ষয় তৃতীয়া নামৰ আমাৰ শাস্ত্ৰৰ এটা বিশেষ দিন। এই দিনটোত প্ৰতিজন আমাৰ ভিডিঅ' চাই থকা প্ৰতিজন দৰ্শকে এই দিনটোৰ লাভালাভ আপোনাৰ জীৱনত ল'ব পাৰে। পোনপ্ৰথমে মই জনাইলো এই দিনটো কেতিয়া পৰিছে। এই দিনটো আপোনাৰ পৰিছে এপ্ৰিল মাহৰ 30 তাৰিখ। মই আপোনাক সময়টো কৈছো যে 29 এপ্ৰিল মংগলবাৰ দিনা সন্ধ্যা 6:47 6:47 PM আৰম্ভ হৈছে, আৰু 30 এপ্ৰিল বুধবাৰ পৰিছে। সেইদিনাখন দুপৰীয়া 2:12 2:12 PM শেষ হ'ব। অৰ্থাৎ আপুনি এনেকে ধৰিব পাৰে 30 এপ্ৰিল 2025 বছৰটো 30 এপ্ৰিল বুধবাৰ দিনটো অক্ষয় তৃতীয়া হিচাপে পালন কৰা। চাওক, প্ৰথমতে কওঁ যে শ্ৰেষ্ঠ তিথি, শ্ৰেষ্ঠতম তিথি। আমাৰ জানে যে আমি যিকোনো এটা শুভ কাম কৰোঁতে সদায় শুভ দিন, বাৰ, সময় চোৱা। এইটো এনেকুৱা এটা দিন যিদিনা শ্ৰেষ্ঠতম তিথি বুলি কয়। আমাৰ গ্ৰহ নক্ষত্ৰৰ এনেকুৱা এটা মহা সংযোগ এই বিশেষ দিনটোত মিলিত হয়। এই দিনাখন যি কাম কৰে সকলো কামতেই সিদ্ধি বুলি কোৱা হয়। প্ৰকৃততে কি হয়, আমাৰ সৰ্বভাৰতীয় কেলেণ্ডাৰ বহাগ মাহৰ শুক্ল পক্ষৰ 3 নম্বৰ দিনটো তৃতীয়াক আমি কোৱা হয় অক্ষয় তৃতীয়া। অক্ষয়, যিটো দিনৰ কোনোদিন ক্ষয় নহয়, মাল্টিপল হয়, পূৰণ হয়, যোগ নহয়। ইয়াত যি কাম কৰে ভৱিষ্যতৰ সময়ত এই বস্তুটো যোগ নহয়, মাল্টিপল, পূৰণ হয়, অত্যাধিক হৈ যায়, অনন্ত ফলাফল, অনন্ত লাভালাভ। এই পবিত্ৰ দিনটো কি বুলি কোৱা হয়? অক্ষয় তৃতীয়া। চাওক, এইটো এটা কথা হ'ল যে এই দিনটো ইমান পবিত্ৰ কিয়? মই শাস্ত্ৰৰ পাতৰ পৰা থুলমূলকে আপোনালোকক সকলোকে জনাই থওঁ, তাৰপাছত জনাম কি কৰিব কি নকৰিব। চাওক, এই দিনটোত প্ৰকৃততে আমাৰ শাস্ত্ৰত বিধিত আছে যে মধ্যযুগ আৰু ত্ৰেতা যুগ অক্ষয় তৃতীয়াৰ পবিত্ৰ দিনটোত আৰম্ভ হৈছিলে। এই বিশেষ দিনটোত পৰশুৰামৰ জন্ম হৈছিলে, সেইকেইটা পৰশুৰাম জয়ন্তী হিচাপে পালন কৰা হয়, বা মা অন্নপূৰ্ণাৰ এই বিশেষ দিনটোত জন্ম হৈছিলে। 3 নম্বৰ, গংগা মাতা পৃথিৱীলৈ এই বিশেষ দিনটোত আহিছিলে। 4 নম্বৰ, বেদব্যাসে গণেশৰ সহায়ত মহাভাৰত লিখা আৰম্ভ কৰিছিলে এই পবিত্ৰ অক্ষয় তৃতীয়াৰ শুভ দিনটোত। 5 নম্বৰ, কুবেৰক স্বৰ্গৰ অধিপতি দায়িত্ব দিয়া হৈছিলে এই অক্ষয় তৃতীয়াৰ বিশেষ দিনটোত। তাৰ উপৰিও মাতা দুৰ্গাই মহিষাসুৰক এই পবিত্ৰ দিনটোতে বধ কৰিছিলে। এনেকুৱা মই কবলৈ গ'লে আৰু বহুতখিনি ওলাব, যাৰ কাৰণে এই দিনটো অতি পবিত্ৰ বুলি ধৰা হয়। আৰু চাওক, এটা মই কথা কৈ থওঁ, এই দিনটো কোনো বিশেষ মুহূৰ্তত চোৱা নহয়, গোটেই দিনটোৱে পবিত্ৰ। সাধাৰণতে আমাৰ টাইমিং থাকে যে এইটো টাইমিঙত কামটো কৰিলে ভাল। এই বিশেষ দিনটোত আপোনালোকে প্ৰত্যেকেই গোটেই দিনটোৱে হ'ব, কোনো টাইমিং চোৱাৰ দৰকাৰ নাই। এতিয়া কথাটো হ'ল যে আপুনি, মই, আমি সকলোৱে আমাৰ জীৱনত এই পবিত্ৰ দিনটোৰ কিদৰে শক্তিৰ, পবিত্ৰ শক্তি এটা অংশ আপোনাৰ মোৰ জীৱনত আমি আহৰণ কৰিব পাৰো, লাভালাভ পাব পাৰো। চাওক, মই কেইটামান কথা কৈ থওঁ যিদিনাখন যিকেইটা কাম এই বিশেষ দিনটোত কৰিলে খুব ভাল। প্ৰথমে মই কৈ থওঁ, আপোনালোকে এই দিনটোত ঘৰত যদি গংগাজল আছে, অলপমান গা ধোৱা পানীত গংগাজল মিলাই এই দিনটোত আপুনি গংগা স্নানটো পূৰ্বতে কৰা হৈছিলে। আজিকালিতো আৰু ধৰক গংগা স্নান কৰা সকলো মানুহৰ পক্ষে সম্ভৱ নহয়, যিহেতু পূজাৰ সামগ্ৰী পোৱা দোকানত আপোনালোকে সহজলভ্য হিচাপে গংগাজল পোৱা যায়। অলপমান গংগাজল আনি গা ধোৱা পানীত মিহলি কৰি এই বিশেষ দিনটোত গা ধুওক। চাওক, এতিয়া মই কওঁ পাঁচটা ইম্পৰ্টেণ্ট কথা আপোনালোক জনাম, প্ৰত্যেকে জানি থওক। ইয়াৰে কোনোবা নহয় কোনোবা এটা কৰি আপুনি এই দিনটোত এটা অতি শুভ কৰ্ম কৰিব পাৰে। প্ৰথম, এই দিনটোত যিটো কাম কৰিলে সকলোতকৈ ভাল সেইটো হৈছে দান।
আপোনালোকৰ শক্তি সামৰ্থ্য অনুযায়ী দান কৰক। চাওক, আমি পূৰ্বৰ বহু ভিডিঅ'ত এই কথা উল্লেখ কৰিছো, যিকোনো শুভ তিথিত, যিকোনো শুভ দিনত দান কৰক। কাৰণ আপুনি যি দান কৰিব ন, শত সহস্ৰ গুণ হৈ আপোনাৰ জীৱনলৈ বিভিন্ন ৰূপত বিভিন্ন সময়ত ৰিটাৰ্ণ হয়। কিন্তু আশা নকৰিব, কিন্তু দান কৰক। যাৰ যেনেকা শক্তি সামৰ্থ্য আছে, অন্ন দান কৰিব পাৰে, বা কোনোবা এজন নিডি মানুহক খুৱাব পাৰে, পেট ভৰাই খুৱাব পাৰে। সেইবুলি আকৌ আপোনাৰ বন্ধু বান্ধৱক খুৱালে নহব। যি ধৰক সেইখিনি এফৰ্ড কৰিব নোৱাৰে, বা যাৰ প্ৰয়োজন আছে ন, যি তেনেকুৱা খানা খাই পোৱা নাই, মন ভৰি আপুনি এই বিশেষ দিনটোত খুৱাব পাৰে। 2 নম্বৰ, আপোনাৰ ঘৰত পূজা পাঠ কৰিব পাৰে। আমি পূৰ্বতে কৈছো, বহাগ মাহৰ শুক্লপক্ষ হয়। আৰু এটা কথা আপোনালোকে জানক, ধনতেৰছ বা লক্ষী পূৰ্ণিমা, এই তিথিবিলাক যেনেকৈ খুব পবিত্ৰ ন, তাতকৈ কিন্তু ষ্ট্ৰং তিথি হয় এই বিশেষ দিনটো। বুজি কি নহওক, চব ঘৰত পূজা পাঠ কৰিব পাৰে। আমিতো আগতে কৈছো যে বহাগ মাহত আপোনাৰ ঘৰত এভাগেই নাম বা এভাগ পূজা কৰিব লাগে। চ' আপোনালোকে যোনে নাম প্ৰসংগ কৰে, নাম প্ৰসংগ কৰিব পাৰে, বা যোনে পূজা পাতল কৰে, পূজা পাতল কৰিব পাৰে। বিষ্ণু লক্ষী পূজা যদি বিশেষ দিনটোত কৰে, ঘৰখনৰ কাৰণে অতিশয় ভাল। 3 নম্বৰ, যিকোনো নতুন ব্যৱসায় আৰম্ভণি কৰিব পাৰে। ইয়েছ, সবচে ডাঙৰ কথা। কিয়? এই দিনাখন কৰা ব্যৱসায় ভৱিষ্যত সময়ত আপোনাক সুফল দিবই দিব। সেইকাৰণে আমাৰ শাস্ত্ৰত কি কৈছে, যে যিকোনো শুভ কাম আমি এটা শুভ তিথি বা শুভ দিনত কৰিব লাগে। আমাৰ আৰম্ভণিটো ধৰে, শেষ হোৱাটো নধৰে। চ' কোনোবাই যদি ভাবিছে মই কিবা ব্যৱসায় কৰিম, নতুন কিবা এটা আৰম্ভ কৰিম, এই বিশেষ দিনটোত কৰিব পাৰে। 4 নম্বৰ, ধন সম্পত্তি ক্ৰয় কৰিব পাৰে, গাড়ী, বাহন, মাটি, যাৰ যেনেকে সামৰ্থ্য অনুযায়ী এই দিনটোত কৰিব পাৰে। তাতকে ডাঙৰ কথা, ইনভেষ্টমেণ্ট কৰিব পাৰে। ইয়েছ, প্ৰত্যেকে জানি থওক। ক'ৰবাত যদি আপুনি ভাবিছে মই ধন বিনিয়োগ কৰিম, বছৰটো হয়তো 6ষ্ঠতম দিন আপুনি ইনভেষ্টমেণ্ট আজিৰ দিনটোত কৰিব পাৰে। কিয়? ভৱিষ্যত সময়ত কিবা নহয় কিবা প্ৰকাৰে ই আপোনাক ৰিটাৰ্ণ দিবই দিব, লোকচান আপোনাৰ নহয়। 5 নম্বৰ আৰু অন্তিমটো, যিকোনো মাংগলিক কাৰ্য আপুনি এই দিনটোত কৰিব পাৰে। যিকোনো মাংগলিক কাৰ্য, গৃহ প্ৰৱেশেই হওক বা যিকোনো ধৰণৰ মাংগলিক কাৰ্য। চাওক, প্ৰকৃততে মই আজি এই ভিডিঅ'টো কিয় আগবঢ়াইছো, আপুনি আপোনাৰ জীৱনত আমিতো বছৰটোত বিভিন্ন কাম কৰা হয়। আপুনি এনেকুৱা এটা কাম নিৰ্বাচন কৰি লওক, যিটো কামৰ পৰা আপুনি এটা দীৰ্ঘস্থায়ী এটা ফল আশা কৰে। যিকোনো এটা কাম বিভিন্ন ধৰণৰ হ'ব পাৰে। কাৰোবাৰ হয়তো পইচা ছেভিং কৰা ডাকঘৰ এটা একাউণ্টো হ'ব পাৰে। অন্যান্য ক'ৰবাত আপুনি কিবা আৰম্ভ কৰিম বুলি ভাবিছে। যিকোনো আপুনি মুঠতে যিটোৰ পৰা ইন ফিউচাৰ এটা লং টাৰ্ম বেনিফিট বিচাৰে, সেই কামটো নিৰ্বাচন কৰি লওক, আৰু এই আপোনাৰ অক্ষয় তৃতীয়াৰ পবিত্ৰ দিনটোত সেই কামটো আৰম্ভ কৰক। নেদেখাজনৰ কৃপাত এই কামটোৱে আপোনাৰ ভাৱ ভক্তিৰে কৰিব। এই কামটোৱে ভৱিষ্যত সময়ত আপোনাক যিমান গুণ ফল দিব ন, বাকী কোনো বস্তুৱে ইমান ফলাফল দিব নোৱাৰে। চ' এই পবিত্ৰ দিনটোৰ কথা প্ৰত্যেকজন দৰ্শকক আমি অৱগত কৰিলো। প্ৰত্যেকেই নিজে ভাবক, আপোনাৰ এনে কি কাম আছে, নাই যদি এটা উলিয়াই লওক, যিটোৰ পৰা আপুনি লাইফ লং এটা বেনিফিট আশা কৰে। এই পবিত্ৰ দিনটোৱে সেই দিন, যিটো দিনত আপুনি সেই কামটো কৰিব লগা আছে। আশা কৰো আজি আমাৰ ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ কথা জনাব পাৰিলো। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কাণে শ্বেয়াৰ কৰক। যিমানে মানুহে জানিব সিমানেই উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয়, তেতিয়াতো এক ডাঙৰ পুণ্য, যে আপোনাৰ জীৱনত সংযোজন হ'ব। আপুনি, মই, আমি সকলো আছো কিয়? পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আৰু আমাৰ জীৱনত এটা এটাকৈ পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।